চা মোহন, মানুহৰ জীৱন সদায় একেই নাথাকে। আজি ভাল, কালিলৈ মুৰ্গীটোলৈ চাই থাকিব নালাগে, মোলৈ চা। আজি ভাল, কালিলৈ বেয়া। কোন মুহূৰ্তত কি হৈ যায় তোক ক'ব নোৱাৰি দেচোন। আজি তোৰ কৃপাত, মুৰ্গীটোৰ কণীৰ কৃপাত আমাৰ পৰিয়ালবোৰ চলি থকা নাই জানো? কিমান পাইছে কৈ দিছো আৰু চা। ভগৱানে নকৰক, কালিলৈ পৰহিলৈ যদি মুৰ্গীটোৰ কিবা হৈ যায়, একেলগে দুইটাকে পুতি থব নালাগিব জানো? ইটো কোন চা? লগত তোক সহ্য কৰিব পাৰিবি? এক ছেকেণ্ড। 1 2 3 4 5 6টা ফুল থাকিলে এইটো ছমহীয়া। 10 কেজিমান ওলাব। তই শৰ্মাদাৰ দোকানত গৈ আলু পিঁয়াজ আদা নহৰু আনিবি, কেপচিকামৰ লগত চুবা। কথাচোন ক'বা পাইছে। জননী সুৰক্ষাটো হৈছে মেইন। তাৰ কাৰণে ইমিডিয়েট মুৰ্গীটো ইনচিয়ৰ কৰিব লাগিব। ইনচিয়ৰ কৰিব লাগিছে? ইনচিয়ৰ নহয়, ইনচিয়ৰ। মানে কিবা কাৰণত যদি ভগৱানে নকৰক মুৰ্গীটো ঢুকাই থাকে, তেতিয়া মুৰ্গী সোণৰ কণী টোটেল মিলাই কিমানমান পাব বাইদেউ? 6 কোটি এনেকুৱামান পাই যাব লাগে। পাই যাবি। 4 কোটিমান ভগাই তোলে 2 এটা থাকি যাব, বাকীটো এক্সট্ৰা ইনচিয়ৰ হ'ব বাৰু। কণীখিনিও কিবা এটা কৰিব লাগিছে। কাপোৰত লাগি কোনটো খহি আছে চা। হলমাৰ্ক কৰাই দিওঁ। আৰু হেৰি কৰিব পাৰ, তই আৰু এটা কাম কৰিব পাৰ। এতিয়াৰ পৰা যিকেইটা কণী পাৰিব সেইকেইটাৰ বাৰ্থ চাৰ্টিফিকেট উলিয়াই ল'বি। বাইলম তই ইমিডিয়েট এটা কাম কৰ, আমাৰ খানাপাৰা পশু চিকিৎসালয়ত নালাগিছে চা। বাহিৰ মানুহ গম পালে আকৌ বেছি মানুহ বাঢ়ি গৈছে। একজেক্টলি। কেতিয়া পঠিবলৈ পাওঁ তোক?